অন্য বছৰৰ দৰে এই বছৰো আমি মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত এদিনীয়া কাৰ্যসূচীৰে আজি ৰঙালী বিহু উদযাপন কৰিলোঁ আৰু এই ৰঙালী বিহুৰ কাৰ্যসূচীৰ উদযাপনৰ লগত সংগতি ৰাখি আমি একক বিহু নাচ প্ৰতিযোগিতাৰ আয়োজন কৰিছিলোঁ আৰু একক বিহু নাচ প্ৰতিযোগিতা মানিকপুৰ আঞ্চলিক ভিত্তিত আমি অনুষ্ঠিত কৰিছিলোঁ আৰু তাৰ স্তৰসমূহ আছিল উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে। এই অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা কেইবাজনো প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণ কৰাৰ পিছত এটা সুস্থ বিচাৰ প্ৰক্ৰিয়াৰ মাজেৰে আমি দুগৰাকী প্ৰথম শ্ৰেষ্ঠ আৰু দ্বিতীয় শ্ৰেষ্ঠ নাচনী আমি বাছনি কৰিছোঁ আৰু ইতিমধ্যে পুৰস্কাৰ বিতৰণ কৰা হৈ গৈছে। এইসমূহ কাৰ্যসূচীতে আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, আমাৰ শ্ৰদ্ধাৰ সহকৰ্মীসকল, আমাৰ মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, ছাত্ৰ ছাত্ৰীসকল, শুভাকাংক্ষীসকল আৰু বিচাৰকসকলে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। লগতে আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তেখেতেও উপস্থিত হৈ আমাক উৎসাহ উদ্দীপনা যোগাইছে। এইসমূহ কাৰ্যসূচীতে তেওঁলোকৰ যি সহায় সহযোগিতা তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই বছৰ আমি তৃতীয় বছৰৰ বাবে মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ত বিহু উদযাপন কৰিলোঁ সফলভাৱে। তাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।